এটা বস্তু আপোনালোকক মনত পেলাই দি আছোঁ। আমি যেতিয়ানে সৰুতে এখন টাইমত গধূলা টাইমত এখন টাইমত 6টা 6:30 বা এখন টাইমত যেতিয়ানে সৰুতে আছিলোঁ তেতিয়ানে আমি কি কৰিছিলোঁ জানে গাইজ, টিভিটোত লগাই দিওঁ আটা বাৰ লগত, মানে আমাৰে আটা বাৰ লগত এই মহাভাৰত চাইছিলোঁ। মনত পৰে না আপোনালোকৰ? আজিকালি মানুহ নাচয়, কিন্তু বহুত বেছি মনত পৰে। মই মাজে মাজে মনত পৰিলে মহাভাৰতৰ গান বজাওঁ। মই মহাভাৰত বহুত চাইছোঁ। কিন্তু গাইজ আজিকালি মানুহে মহাভাৰত চাব নেকি, ফুৰিব কিবা বেলেগ চাব, কিবা চাব, কিন্তু আমাৰ সেইখন টাইমত কিমান এটা ভাল লাগছে। বেলেগ বস্তু চাবার আকৌ সেই ইচ্ছা নাযায়, হিন্দী চিনেমা বা অসমীয়া চিনেমা আকৌ চাবার ইচ্ছা নাযায়। কেৱল সেই মহাভাৰতখন 6টা বজাৰ লগে লগে মহাভাৰতখন আহিব, অহাৰ লগে লগে আটা বাহুন গোটেই তেনে গাইজ মহাভাৰতখন আহিব, তেতিয়ানে গোটেই মাখানে আটা বাহুন লগ হৈ থাকোঁ, সেইকাৰণে মহাভাৰতখন দেওঁ। মানে ইমান এটা ইণ্টাৰেষ্ট লাগে, যুদ্ধ চলি থাকে, কিবা চলি থাকে, চাই ভাল লাগি থাকে। আৰু বুজি নাপালে মই আটা বাহ সুধো, আটা বাহ কি এখনি সুধো, সেনেকৈ জেঠি দেখি দিছে গাইজ। মনত পৰে আটা বাহলৈকে মনত পৰিছে। আৰু যিমান যি হ'লেও এই গৈছিলে আজি মনত পৰাৰ কাৰণে আপোনালোকক ক'লোঁ। কেতিয়াবা বহুত মনত পৰে কিছুমান কথা, সৰু কালৰ কথা, হয় না নহয় ক'বচোন গাইজ।